নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গীন আছাম। যদিহে মোৰ চেনেলটো কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ চাব পাৰে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত সমগ্ৰ অসমতে বানপানীয়ে সমস্যাই দেখা দিছে। তাৰ ভিতৰত কেইবাখনো জিলাত বানপানীয়ে গুৰুতৰভাৱে ক্ষতিসাধন কৰিছে। আচলতে প্ৰত্যেক বছৰে বানপানীয়ে নতুন বানপানীৰ সমস্যাই অসমত দেখা দিয়ে থাকে। তাৰে ভিতৰত কেইবাখন জিলাক গুৰুতৰভাৱে ক্ষতিসাধন কৰিছে। এই বানপানীৰ সমস্যা যিসকল আচলতে ভুক্তভোগী, যিসকলে আচলতে এই সমস্যাৰ লগত মোকাবিলা কৰিব পাৰিছে, তেওঁলোকেহে বুজি পায় যে কেনেধৰণে এই সময়ছোৱাত জীৱন ধাৰণ কৰিব পাৰি বা কেনেধৰণে জীৱনটো বচাবৰ বাবে চেষ্টা কৰিব পাৰি। সাধাৰণতে এনে সময়ত আপোনাৰ দিন হাজিৰা কৰা লোকসকল বা ক্ষুদ্ৰ ব্যৱসায় কৰা লোকসকলৰ গুৰুতৰভাৱে বা বেছিভাৱে সমস্যা দেখা দিয়ে। সেই সময়ত যেতিয়া আপোনাৰ অৰ্থ উপাৰ্জনৰ কোনো ৰাস্তা নাইকিয়া হৈ যায়, তেনে সময়ত পৰিয়াল পোহপাল দিয়াটো বহুত কঠিন হৈ পৰে। আৰু তেনে সময়তে যদি চৰকাৰে দিয়ে কিছুমান আপোনাৰ ৰেচনো দিয়ে, তাতো আপোনাৰ গাঁৱৰ বৰমূৰীয়া বা আপোনাৰ চৰকাৰৰ বৰমূৰীয়া কিছুমানে যিসকলৰ পাবলগীয়া উপভোক্তা সেইসকলে সেই সুবিধাসমূহ নাপায়। যিসকলে তাৰ সেই কষ্ট উপভোগী পোৱাই নাই, তেওঁলোকেহে এই বস্তুখিনি পায়। আচলতে এনেকুৱা সমস্যাসমূহ অসমত দেখা দিয়ে থাকিব, কাৰণ বানপানীৰ সমস্যাটো অসমত কোনোদিনেই বন্ধ নহ'ব। কাৰণ আপোনাৰ অসমৰ চাৰিওকাষৰ যিসমূহ জিলা আছে বা আপোনাৰ যিসমূহ ৰাজ্য আছে, যেনেকৈ অৰুণাচল, মণিপুৰ, ত্ৰিপুৰা, এনেকৈ তাৰ আপোনাৰ পাহাৰত যিটো বৰষুণ বয়, সেই বৰষুণটো ভৈয়ামলৈ নামি আহি অসমত পৰে। অসমৰ নদ নদীসমূহত আপোনাৰ পানী উপচি পৰে। তাৰপিছত আপোনাৰ কাষৰীয়া গাঁওসমূহ বা আপোনাৰ গাঁওসমূহতে বানপানীৰ সৃষ্টি হয়। আৰু চৰকাৰো কিছুমান ভুল আছে। আপোনাৰ বানপানীৰ সময়লৈ আপোনাৰ মথাউৰিসমূহ ভাল ধৰণে প্ৰস্তুত কৰিবলৈ লাগে, কিন্তু তেওঁলোকে সেইটো সময়ত গুৰুত্ব নিদিয়ে। মথাউৰিসমূহ ভাল ধৰণে যদি প্ৰস্তুত কৰি পেলাই অলপমান ঠিক ঠাক কৰি ৰাখে, তেনেহ'লে তেতিয়া আপোনাৰ পানীও পটককৈ ক্ষতিসাধন কৰিব কিন্তু চৰকাৰে সেই কথাটো আপোনাৰ গুৰুত্ব নিদিয়ে। তাৰ বাবে আপোনাৰ মথাউৰি চিঙা বা আপোনাৰ ৰাস্তাৰ ওপৰেদি পানী যোৱাৰ কাৰণেই অসমত প্ৰায়ভাগ বানপানীৰ সৃষ্টি হয়। আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকিব আৰু ঘটিয়ে থাকিব। কিন্তু অকণমান চৰকাৰে গুৰুত্ব দিব লাগে সাধাৰণ জনতাৰ ওপৰত। এইটো এটা বানপানী বুলিলে একদম ৰাস্তা ঘাট, আপোনাৰ ঘৰ দুৱাৰ সকলো উপঙি গুচি যায়। গৰু গাই সকলো গুচি যায়। মানুহৰ বহুত ক্ষতিসাধন হয়। সেই ক্ষতি আপোনাৰ বহুত দিনলৈকে পূৰাব নোৱাৰে, কিন্তু সেই কথাখিনি চৰকাৰে অলপমান ভালদৰে উনুকিয়াই চাব লাগে, কিন্তু নাচায়। সেইটো কাৰণেই আপোনাৰ অসমখন উন্নতিত আগুৱাব নোৱাৰে। সেই কাৰণে মই আজি ভিডিঅ'টো বনালোঁ যে অইনটো নহয়, মই চৰকাৰকো বিশেষকৈ দুখ দিব নিবিচাৰোঁ, কিন্তু বানপানীৰ সময়ত আপোনাৰ অসমত যোনবোৰ চৰকাৰৰ আপোনাৰ কৰ্মকৰ্তা আছে, তেওঁলোকৰ ইমান এটা কষ্ট নাপায়, কিন্তু এই সাধাৰণ জনতাই বেছি কষ্ট পায়। গতিকে যদিহে মোৰ ভিডিঅ' চাই পেলাই ভাল লাগিলে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'। গতিকে আজিলৈ ইমানেই, ৰাখিছোঁ।